নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফেচ যোগা কৰিবলৈ গৈ আছোঁ। ফেচ যোগা আমি এইকাৰণে কৰিব লাগে, আমি শৰীৰটোৰ কাৰণে, আমাৰ মন প্ৰাণৰ কাৰণে আসন প্ৰাণায়াম ধ্যান আমি ৰেগুলাৰ কৰোঁ, যাৰ ফলত আমি সম্পূৰ্ণৰূপে সুস্থ সবল হৈ আছোঁ। কিন্তু আমি ফেচখনত অলপ ইগন'ৰ কৰা যোৱাৰ নিচিনা হয়, কাৰণ ফেচৰ তেনেকৈ আমি একো আসন বা এনেকৈ একো সঠিক ধৰণৰভাৱে বেলেগ একো আসন কৰা নাযায় বা এক্সাৰচাইজ কৰা নাযায়। কিন্তু এনেকুৱা কেইটামান এক্সাৰচাইজ আছে যি এতিয়া আমি সকলোৱে জানো যে ফেচ যোগা, গতিকে ফেচৰ আমি সেই যোগাটো কৰি থাকিলে আমি কিছুমান বয়সত হ'বলগীয়া কমন প্ৰব্লেমবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। যেনেকৈ ধৰক বয়সৰ বলি ৰেখাবোৰ, ডাৰ্ক চাৰ্কল, ৰিংকলছ বা স্কিনটো গ্ল' নকৰে, তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ। গতিকে আহকচোন আমি কেইটামান সহজে সকলোৱে কৰিব পৰা ফেচ যোগা মই ষ্টাৰ্ট কৰি দিছোঁ। প্ৰথমতে আমি একদম ৰিলেক্স মুডত বহি ল'ব, স্কিনটো ঢিলা কৰি ল'ব, দুইটা হাত এনেকৈ ল'ব, আঙুলি দুটা ভাঁজ কৰি দিব। এই ভাঁজ কৰি আঙুলি দুটা অকণমান গেপ কৰি দিব। এই গেপটো ইয়াতে বনটোত এনেকৈ ৰাখি দিয়ক, চিনটোৰ তলত বনটোত ৰাখি এনেকৈ লাহে লাহে ওপৰলৈ স্কিনটো টানি দিয়ক। এনেকৈ ওপৰলৈ স্কিনটো টানিব কমেও 10 টাইম। তাৰপাছত নেক্সট আমি কৰিব গৈ আছোঁ, এটা চাইডে এনেকৈ নাকৰ ওচৰত আঙুলিকেইটা ধৰি ল'ব। এই তিনিটা আঙুলি এইফালৰ পৰা এনেকৈ স্কিনটো ওপৰলৈ টানি দিব। গালখন এনেকৈ চাইডলৈ 10 টাইম কৰিব, এইফালে 10 টাইম কৰিলে আকৌ এইপিনৰ পৰা 10 টাইম কৰিব। এতিয়া আমি এই দুটা আঙুলি ইণ্ডেক্স ফিংগাৰ মিডল ফিংগাৰ এনেকৈ চকুটোৰ তলত এনেকৈ ৰাখি দিম। চকুটোত সাধাৰণতে আমাৰ বলি ৰেখা সোনকালে পৰে, আৰু সেইটো নাইকিয়া কৰিবলৈ আমি সদায় এইটো খুব দৰকাৰী কৰিব লাগে। এইটো এক্সাৰচাইজ এনেকৈ হাতটো লৈ ওপৰলৈ স্কিনটো টানি দিব লাগে। এনেকৈ আমি স্কিনটো লাহে লাহে ওপৰলৈকে টানি দিম। এনেকৈ আমি কমেও 10 টাইম কৰিম। তাৰপাছত আমি এই তিনিটা আঙুলিৰে এনেকৈ তলত চকুটোৰ তলতে ধৰি ল'ম। তাৰপিছত আমি এই দুটা আঙুলিৰে এনেকৈ ওপৰত লৈ এই দুটা আঙুলিৰে অকণমান আমি এনেকৈ বুলাই দিলোঁ। এনেকৈ লাহে লাহে ঠিক তেনেকৈ আকৌ এইফালে আনি ল'ব। এই দুটা আঙুলিৰে আমি লাহে লাহে মাছাজ দিম। 10 টাইম কৰিব। তাৰপাছত আমি আঙুলি দুটা আকৌ এনেকৈ ল'ম। তাৰপিছত আমি এনেকৈ কঁকালৰ বলি ৰেখা কটোৱাবলৈ প্ৰথমতে আমি কাট কৰিম। এনেকৈ কাট কৰোঁ। তাৰপাছত দুটা আঙুলিৰে ওপৰলৈ স্কিনটো কৰিব। তাৰপাছত আমি এনেকৈ মুখখন পাউট কৰোঁ, ওপৰলৈ চাওঁ। এনেকৈ আমি কমেও 10 টাইম কৰিম। মুখখন এনেকৈ কৰি ওপৰলৈ চিলিঙলৈ যাব, উঠিব। নেক্সট হৈছে আমি গালৰ এক্সাৰচাইজটো কৰিবৰ কাৰণে দুইখন গাল এবাৰ এবাৰকৈ এনেকৈ ফুলাই দিব। আকৌ এবাৰ ইপিনে এনেকৈ 10 টাইম 20 টাইম কৰিব। তাৰপিছত আমি ওপৰৰ তল এনেকৈ 10কৈ কৰিব। তাৰপাছত আমি গালখনত এনেকৈ থপথপাই দিম। অকণমান লাহে লাহে গালখনত এনেকৈ আমি থপথপাই দিম। তাৰপিছত হাতখন এইটো পইচাত ল'ব আৰু লাহে লাহে আঙুলি দুটাৰে লাহে লাহে বুলাই দিব। ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব, যাৰ ফলত আমি বয়সৰ লগত হোৱা সমস্যাবিলাকৰ পৰা মুক্ত হ'ব পাৰিম। আমাৰ ৰিংকলছ নপৰিব, ডাৰ্ক চাৰ্কেলবিলাক নাইকিয়া হ'ব, স্কিনটো গ্ল' কৰিব। কাৰণ স্কিনত আমি যথেষ্ট এক্সাৰচাইজ কৰিলোঁ, যাৰ ফলত আমি ব্লাড চাৰ্কুলেশ্যন খুব ভালকৈ পালোঁ। গতিকে সকলোৱে আজিৰ পৰাই ফেচ যোগা ষ্টাৰ্ট কৰি দিয়ক আৰু নিজকে ধুনীয়া কৰি দিয়ক। এনেকৈ গ্ল' স্পিড পাবলৈ আজিৰ পৰাই ফেচ যোগা কৰক।